এতিয়া কথা হ'ল যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত যি চলি থকা যি অবৈধ কয়লা খনন তথা শ্ৰমিকৰ শোকাবহ যিটো ঘটনা অৱস্থা তাৰ আমি তদন্ত বিচাৰিছোঁ উচ্চ পৰ্যায়ৰ তদন্ত আৰু সেই তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ ডিমা হাছাও জিলা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছা যাৰ বিৰুদ্ধে বহু অভিযোগ আছে বহু ন্যায়ালয়ত আনকি তেওঁৰ বিৰুদ্ধে বহুত গোচৰ চলি আছে তেওঁৰ পত্নী আৰু আসাম কুৱেৰীৰ স্বত্বাধিকাৰী কণিকা হোজাই আৰু তেওঁলোকৰ সহযোগীসকলক আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ জানুৱাৰীত যিটো MDC অৰ্থাৎ মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যন এই কাৰ্যালয়টো আছে গণেশগুৰিৰ আৰু তাতে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আটাইকেইটা দলৰ হৈ তাত এটা আমি খুব জংগী আৰু এটা সবলভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিব কৈছোঁ এইটো 16 জানুৱাৰীৰ 11 বজাত আৰম্ভ হ'ব আৰু তাত আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ